নদুৱাৰ সমষ্টিৰ 19টা গাঁও পঞ্চায়তৰ আমাৰ যি বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে ৰাইজৰ আশীৰ্বাদ সহযোগত আমি প্ৰতিটো গাঁও পঞ্চায়তৰ শপত গ্ৰহণ অনুষ্ঠানটো আমাৰ প্ৰাক্তন যিসকল সভাপতি কাউন্সিলৰ জিলা পৰিষদৰ সদস্য ৱাৰ্ড মেম্বাৰ গাঁও পঞ্চায়তে নিমন্ত্ৰণ কৰিছে আৰু 10টা ৱাৰ্ডৰ যিসকল জ্যেষ্ঠ মানুহ আছে যিসকল বিশিষ্ট নাগৰিক আছে তেওঁলোককো আমন্ত্ৰণ জনাইছে আৰু বিভিন্ন স্বেচ্ছাসেৱী সংগঠন সকলকো আমন্ত্ৰণ জনাই ৰাইজৰ সন্মুখত চৰকাৰীভাৱে যিটো নিৰ্বাচিত হ'ব লাগে সভাপতি সভানেত্ৰী উপসভাপতি উপসভানেত্ৰী শপত গ্ৰহণ সেইটো ৰুমৰ ভিতৰত চৰকাৰীভাৱে হৈছে কিন্তু ৰাজহুৱাভাৱে সংকল্প লোৱা ৰাইজৰ ওচৰত আঁঠুলৈ সেৱা লোৱা আজিৰ দিনটোত আমি দুটা গাঁও পঞ্চায়ত পশ্চিম মহাদল আৰু এই উত্তৰ মহাদল আপোনালোকে দেখিছে যে পঞ্চায়ত কাৰ্যালয়সমূহ নতুনকৈ সজাই পৰাই তোলা হৈছে পঞ্চায়ত কাৰ্যালয়সমূহত ৰাইজ বহাৰ আসনৰো ব্যৱস্থা কৰা হৈছে ৰাইজৰ চাহৰো ব্যৱস্থা কৰা হৈছে যে এটা আমূল পৰিৱৰ্তন 19টা গাঁও পঞ্চায়তৰ কাৰ্যালয় সজাই পৰাই আৰু সকলো ৰাইজৰ সহযোগত আশীৰ্বাদত উপস্থিতিত আজি শপত গ্ৰহণ অনুষ্ঠান হৈ গৈছে এতিয়া 6 নম্বৰটো আজি হৈ গ'ল শপত গ্ৰহণ অহাকালিলৈ আৰু দুটা প্ৰত্যেক দিনে দুটা গাঁও পঞ্চায়তত বিপুল ৰাইজৰ সঁহাৰিত ৰাইজৰ দায়বদ্ধতাৰে কাম কৰা সংকল্পৰে ৰাইজৰ আশীৰ্বাদ লৈ আগবঢ়া এই যাত্ৰাটো আমাৰ হৈছে আৰু মই প্ৰতিখন শপত গ্ৰহণ অনুষ্ঠানত মই উপস্থিত থাকি ৰাইজৰ আশীৰ্বাদ লৈ আমি ৰাইজক সেৱা কৰি যোৱাৰ সকলোৱে সংকল্প লৈছোঁ তাৰ কাৰণে সকলোৰে সহযোগিতা আমি কামনা কৰিছোঁ আজি মোৰ শপত গ্ৰহণ আছিলে উত্তৰ মূৰাদল গাঁও পঞ্চায়তত আজি মই খুবেই আনন্দিত আৰু আজি মই খুবেই ভাল লাগিছে মোৰ আজি এই দিনটো মোৰ খুবেই ভাল দিন বুলি মই ভাবিলোঁ আৰু আমাৰ চতিয়া সমষ্টি বিধায়ক পদ্মা হাজৰিকা ডাঙৰীয়াৰ আশীৰ্বাদত আজি মই উত্তৰ মূৰাদল গাঁও পঞ্চায়তৰ সভানেত্ৰী হিচাপে আজি মই শপত গ্ৰহণ ল'লোঁ আজি আমাৰ অনাগত দিনত মই ৰাইজৰ সেৱা কৰি মই 5 বছৰ ৰাইজৰ সেৱা কৰি যাম বুলি মই আশা ৰাখিলোঁ আৰু আমাৰ 10জন ৱাৰ্ড মেম্বাৰ সদস্যসকলক মই মোৰ লগত কাম কৰিবৰ কাৰণে মই চবৰ লগত মিলিজুলি কাম কৰোঁ বুলি মই আজি এই শপতটো ল'লোঁ।